ৰাম ৰাম সকলোকে আমাৰ APSC আমাৰ CCৰ যে এক্সাক্ট ডেট হেতু ঘোষণা কৰি দিলে হেতু হল আমাৰ 8 জুন আমাৰ 8 জুন সানডে আগতে টেন্টেটিভ দিছিলে 1 তাৰিখে এটা হেতু ক্লিয়াৰ কৰি আমাৰ 8 জুন তাৰিখে ফিক্স হ'ব আমাৰ 35টা ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত ইয়াৰ চেণ্টাৰ হ'ব আমাৰ 10টা বজাৰ পৰা পৰীক্ষা হ'ব এখন জেনেৰেল 1 খন আৰু GS 1 খন আৰু 2টা বজাৰ পৰা হ'ব 4 বজালে GS 2 খন আৰু কিবা আমাৰ যি লিষ্ট থাকিব একসেপ্টেড লিষ্ট বা ৰিজেক্ট লিষ্ট হেতু আমাৰ 15 মেৰ পৰা 19 মেলে আৰু তেতিয়া আমাক হেৰিও দিব এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিম মেবি আৰু কিবা যদি কোৱেৰি থাকে তেতিয়া হলে তেখেতসকলে 19 মেৰ পৰা 23 মেলে ল'ব 5টা বজালৈকে আৰু যদি মানে সেন্টাৰ চেঞ্জ কৰাৰ কোনো এবাৰ সেন্টাৰ চেঞ্জ মানে চুজ কৰিলে হেতু চেঞ্জ কৰিব পৰা নাযাব তো এক্সাক্ট ডেট আহি গ'ল আমাৰ 8 জুন তো অল দ্য বেষ্ট সকলোকে থ্যাংক ইউ